34 নং আমবাৰীত বাৰেগড় গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী দিলৰুৱা মেহবুবা পাৰবিনৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰতিটো দলে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰখা পৰিলক্ষিত হৈছে। বিভিন্ন ঠাইত প্ৰাৰ্থীৰ সমৰ্থনত দলীয় নেতৃবৃন্দই সভা সমিতি অনুষ্ঠিত কৰি ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। ঠাই বিশেষে নিৰ্বাচনী সভাত গীত মাত পৰিৱেশন কৰিও ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ আমবাৰী বাৰেগড় গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী দিলৰুৱা মেহবুবা পাৰবিনৰ প্ৰচাৰ অভিযান তীব্ৰতৰভাৱে অব্যাহত আছে। শুকুৰবাৰে নিশা আমবাৰী বাৰেগড় গাঁও পঞ্চায়তৰ আমবাৰীত আঞ্চলিক সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী দিলৰুৱা মেহবুবা পাৰবিনৰ এক নিৰ্বাচনী সভাৰ আয়োজন কৰা হয়। উক্ত নিৰ্বাচনী সভাত উপস্থিত সকলোৱে আঞ্চলিক সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী দিলৰুৱা মেহবুবা পাৰবিনৰ হৈ গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। লগতে উপস্থিত সকলো ৰাইজৰ পৰা ভোট বিচাৰে। ইপিনে আঞ্চলিক সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী দিলৰুৱা মেহবুবা পাৰবিনে উপস্থিত সকলো ৰাইজক আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিপুল ভোটত ভোট প্ৰদান কৰি জয়যুক্ত কৰিবলৈ কাতৰ অনুৰোধ জনায় আৰু বিপুল ভোটত জয়লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। অভয়াপুৰীৰ পৰা আজিজুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। 34 নং আমবাৰী গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী হিচাপে উঠিছো। ৰাইজে মোক তুলি দিছে। ৰাইজৰ মনোনীত প্ৰাৰ্থী মই ৰাখিছো। ৰাইজে মোক সহায় সহযোগিতা কৰিব। মই এইটো আশা ৰাখিছো ৰাইজে মোক বিপুল ভোটত জয়যুক্ত কৰিব। অনুৰোধ কৰিম যাতে 7 তাৰিখে নিৰ্বাচনত যাতে মোক ভোটটো দিয়ে। মোৰ প্ৰতীক চিহ্ন টেক্সি গাড়ী। ৰাইজে মোক উঠাই দিছে, ৰাইজ সহায় সহযোগিতা কৰিছে। মই উঠিব খোজা নাছিলো, ৰাইজে মোক উঠাই দিছে, মানে নিৰ্বাচন কৰি প্ৰাৰ্থী হিচাপে তুলি দিছে। কৰিম ৰাইজৰ যিবিলাক সমস্যা আছে মই সেইবিলাক সমাধান কৰাৰ চেষ্টা কৰিম। মই ৰাইজৰ হৈয়ে কাম কৰিম। আৰু মোক যদি এইটো পঞ্চায়তৰ এইটো ৰুলে হয়, পঞ্চায়তটো কিয় হৈছে ৰাইজৰ সেৱা কৰাৰ কাৰণেহে হৈছে। আৰু এই পঞ্চায়ত ইলেকশ্যন দি কিন্তু কোনো দল গঠিত নহয়। তো ৰাইজে যোগ্য ব্যক্তি চাই ভোট দিব। মই ভাবো যে ৰাইজে মোক ভোটটো দিব। মই নকওঁ যে মই যোগ্য ব্যক্তি, এইটো ৰাইজেহে বিচাৰ কৰিব মই যোগ্য নে অযোগ্য। যদি মোক যোগ্য বুলি ভাবে ৰাইজে মোক ভোটটো দিব। আৰু মই যদি জিকো ইনশাআল্লাহ মই ৰাইজৰ সেৱা কৰিম। মই মোৰ কথা নাভাবো, ৰাইজৰ সুখ দুখত থাকিম। মই কোনো দলতো যোগদান নকৰো। ৰাইজে যি কব মই সেইটোৱে কৰিম। মই এইটোৱে আহ্বান জনাম ৰাইজে যাতে মোক ভোট দি স্বতঃস্ফূৰ্তভাৱে মানে জয়যুক্ত কৰে। মেহবুবা পাৰবিন সিহঁতৰ ৰাইজৰ সঁহাৰি পাই এইবাৰ নিৰ্বাচন খেলিছে আৰু ৰাইজে একতাবদ্ধ হৈছো। এইবাৰ আমাৰ কেণ্ডিডেট অহা 7 মে তাৰিখত বিপুল ভোটত জয়যুক্ত হ'ব। বিনা কণ্টেষ্টত ক'ব লাগিব, আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিব। আমি ইয়াতে যিমান মানুহ গোট খাইছো আমাৰ এটাই উদ্দেশ্য, ৰাইজৰ হৈ দিলৰুৱা মেহবুবা পাৰবিন ৰাইজৰ হৈ মাত মাতিব, ৰাইজৰ সেৱা কৰিব, ৰাইজৰ হৈ কাম কৰিব। এইটোৱে আমাৰ উদ্দেশ্য। আৰু সেইকাৰণে ৰাইজে একতাবদ্ধ হৈ দিলৰুৱা মেহবুবা পাৰবিন সিহঁতক একতাবদ্ধ হৈ ৰাইজে সঁহাৰি জনাইছে। আৰু অনাগত দিনত সিহঁতৰ প্ৰতি ৰাইজৰ আস্থা আছে। আমাৰ যেইজন মনোনীত প্ৰাৰ্থী সিহঁতক আমি একতাবদ্ধ হৈ বিপুল ভোটত জয়যুক্ত কৰিম। আমাৰ নিৰ্দলীয় আমবাৰী গাঁও পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী দিলৰুৱা মেহবুবা, তেখেতক আপোনালোকৰ বহুমূল্য ভোট দি অহা 7 মে তাৰিখত জয়যুক্ত কৰে। তেখেতে আমাৰ ৰাইজৰ প্ৰাৰ্থী, ৰাইজে তেখেতক সঁহাৰি জনাই আগবঢ়াই দিছে। তেখেতে ৰাইজৰ হৈ কাম কৰিব।